সৰুৰে পৰা আমাৰ সকলোৰে মন আছিল, সেইবাবে আমি আমাৰ গাঁৱৰ যুৱকসকল একত্ৰিত হৈ আমি এক নতুন যাত্ৰা নামেৰে এটা দল নামাকৰণ কৰি আমি প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ লগতে আমি পদপথৰ যিসকল আশ্ৰয় লয় সেই লোকসকলক আমি আমাৰ খাদ্য অনুযায়ী সহায় কৰিবলৈ চেষ্টা কৰোঁ। আৰু যিসকল মানসিক অসুস্থ লোক থাকে সেই লোকসকলক আমি আমাৰ খাদ্য অনুযায়ী যেনেদৰে পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু আমি আজিলৈকে সম্পূৰ্ণ 12জন ব্যক্তিক আমি এক নতুন ৰূপ দিয়াত সফল হৈছোঁ। আৰু আপোনালোকৰ যদি অঞ্চলৰ ওচৰে পাজৰে এই লেখীয়া ব্যক্তিসকল থাকে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। আমি যিমান পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকো ওলাই আহক, আপোনালোকে সহায় কৰিবলৈ চেষ্টা কৰক। আজি যিজন ব্যক্তিক আমি সম্পূৰ্ণ এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰিছিলোঁ, ব্যক্তিজন হাৰিয়ানাৰ পৰা আহিছে। তেওঁ 9 মাহ 19 দিন এনেদৰে পদপথত আশ্ৰয় লৈ ঘূৰি ফুৰিছে আৰু আমি সেইবাবে আমাক খবৰ কৰিলে আমি আহি পেলাই তেওঁক এক নতুন ৰূপ দিবলৈ চেষ্টা কৰিম।